সুবিধা বুজি অসমৰ লোক সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু কৰি আছে। আজি অসমৰ লোক সংস্কৃতি শ্ৰৱণ কীৰ্তন কৰাৰ উদ্দেশ্যে শিল্পীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আমি আজি এই বেলতলাত কমল প্ৰভা ভৱনত এটি অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু সেই অনুষ্ঠানলৈ সহযোগিতা আগবঢ়াই অসমৰ বিভিন্ন জেগাৰ শিল্পী লগতে সাহিত্যিক লগতে বিভিন্ন সদস্যসকলে যে আমাৰ মাজত উপস্থিত হৈছে। আমাৰ যি আনন্দৰ কথা যে আমাৰ যি মুখ্য অতিথি আসন গ্ৰহণ কৰিছে আমাৰ সংগীত নাটক একাডেমী ৰত্নৰে সন্মানিত বিভূষিত শ্ৰীযুত যতীন গোস্বামী ডাঙৰীয়া, পদ্মভূষণ সন্মানেৰে বিভূষিত আৰু দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তেখেত আছিল আমাৰ মাজত ডক্টৰ নৱজ্যোতি বৰা ডাঙৰীয়া, ডক্টৰ ভৱৰঞ্জন শৰ্মা, ডক্টৰ অৰুণ শৰ্মা প্ৰমুখ্যে বিভিন্ন গণ্যমান্য ব্যক্তিক লৈ আজি আমি এই অনুষ্ঠানটো সম্পন্ন কৰিলোঁ। এতিয়া আছে আমাৰ গীত মাতৰ অনুষ্ঠান হ'ব। আমি কমচে কম আজি এতিয়া আমাৰ প্ৰায় 25জন শিল্পী ইতিমধ্যে সাজু হৈছে গীত মাত পৰিৱেশন কৰিবৰ বাবে। যিয়ে নহওক আজি এনেধৰণৰ অনুষ্ঠানে সমাজত সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়া কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সাংস্কৃতিক মহাসভা অসমে অসমৰ লোক সংস্কৃতি সত্য শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছোঁ আৰু আমি আশা কৰিম ৰাইজৰ আশীৰ্বাদ পালে ভৱিষ্যতেও আমি এনেধৰণে অসমৰ লোক সংস্কৃতিক অসম নহয়, ভাৰত নহয়, বিদেশতো আমি যাতে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ তাৰ বাবে সাংস্কৃতিক মহাসভা অসম সদায় এই কামত ব্ৰতী হৈ থাকিব। ধন্যবাদ। মই প্ৰদীপ কুমাৰ বৰা, সাংস্কৃতিক মহাসভা অসমৰ সম্পাদক প্ৰধান। আমি আজি এটা বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। অনুষ্ঠানটি হৈছে আগুনৰ পথাৰত সোণোৱালী ধান, গীত মাত কবিতাৰ ৰঙিল দাপোন। এই অনুষ্ঠানটো আমি বিভিন্ন জিলাসমূহৰ পৰা অহা শিল্পী কলা কুশলী গীত মাত কবিতাত যিসকল পাৰদৰ্শী লোক আছে তেখেতসকলক আমি লৈ পেলাই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। সাংস্কৃতিক মহাসভা অসমে সকলো প্ৰতিভাৱান শিল্পী সমাজক একোখন মঞ্চ দি আহিছে। আজিও তাৰে এটা অংশ হিচাপে আমি এই পবিত্ৰ দিনত এই অনুষ্ঠানটি বৰ্ণিল অনুষ্ঠানটি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোত আমাৰ বহুকেইটা কাৰ্যসূচী আমি সংযোজন কৰিছিলোঁ। তাৰ ভিতৰতে আছিলে আমাৰ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰক আমি ইয়াতে সম্বৰ্ধিত কৰি পেলাই তেখেতৰ দ্বাৰা আমি অনুষ্ঠানটো উদ্বোধন কৰালোঁ। আৰু দ্বিতীয়তে আমাৰ এটা কাৰ্যসূচী থাকে যে আমি সাংস্কৃতিক মহাসভা অসমৰ পৰম অসন্মানীয় আৰু আজীৱন সভ্যবিলাকৰ ভৰ্তিৰ কাৰণে এটা সমাৰোহ পাতোঁ। আজি সেই সমাৰোহ সদৃশ আমাৰ অনুষ্ঠানটি হৈছে। আজি 9গৰাকী পৰম সন্মানীয় সদস্যই 10,000 টকা বৰঙণিৰে আমাৰ সদস্য ভৰ্তি অন্তৰ্ভুক্ত হৈছে। তাৰে 2গৰাকী আমাৰ সন্মানীয় সদস্য তেওঁলোকে 5,000 টকা বৰঙণি প্ৰদান কৰি পেলাই সদস্য স্বীকৃতি পত্ৰ লাভ কৰিছে আৰু আমাৰ 36গৰাকী আমাৰ আজীৱন সভ্য তেওঁলোকে 1,000 টকাৰ বৰঙণিৰে আমাৰ সদস্য ভৰ্তি হৈছে। এটা ডাঙৰ সমাৰোহ হৈছে আৰু তাৰোপৰি আমাৰ প্ৰায় 1.5 কোটি শিল্পী কবি সাহিত্যিকে এটা বৰ্ণিল অনুষ্ঠান আয়োজন কৰিব আৰু সেইটো আমাৰ এতিয়া আমাৰ 1 বজাৰ পৰা এই অনুষ্ঠানটো আৰম্ভ হৈছে। গতিকে এই অনুষ্ঠানটোৰ দ্বাৰা আমি ভাবোঁ যে আমাৰ যিসকল প্ৰতিভাৱান শিল্পী নৱপ্ৰজন্মই হওক বা উত্তৰ পুৰুষসকলৰে হওক যিসকল প্ৰতিভাৱান আছে তেখেতসকলে যাতে এখন সুন্দৰ মঞ্চ পায়। আজি সাংস্কৃতিক মহাসভাৰ আমাৰ কমল প্ৰভা অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ অসমৰ চুকে কোণে প্ৰত্যেকটো ডিষ্ট্ৰিক্ট জিলাৰ পৰা আহিছে আৰু এটা বছৰ অন্তৰত এনেকৈ ভাল লাগিছে যে মই ইয়াৰে পৰম সন্মানীয় সদস্য। গতিকে তাত বিভিন্ন ধৰণৰ বৰণীয়া অনুষ্ঠান দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ সভাপতি পবিত্ৰ শৰ্মা মহোদয় আৰু আমাৰ সম্পাদক বৰা ডাঙৰীয়া তেওঁলোকে জীৱনজোৰা তেওঁলোকৰ প্ৰচেষ্টাতে যিখিনি আজি আমি দেখা পাইছোঁ এই বৰণীয়া অনুষ্ঠানত তাৰে এটা প্ৰমাণ। গতিকে সাহিত্য আৰু সাংস্কৃতিক জগতৰ যিমান মহিৰ হওক
ব্যক্তিসকল আজি আমাৰ ইয়াত উপস্থিত হৈছে আৰু তাত সকলোৰে অৱদান আছে। এইকাৰণে আছে সাংস্কৃতিক জগতৰ, সাহিত্য জগতৰ আৰু বিভিন্ন গীত মাতৰ লগত জড়িত তেওঁলোকৰ এই প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো এনেকৈ তেওঁলোকে বিহাৰতো এইটো অনুষ্ঠান বিহাৰতো যায়। বিহাৰত যোৱা বছৰ তেওঁলোকে যিখিনি পাৰফৰ্মেঞ্চ কৰি আহিছে, গতিকে এটা অতুলনীয়। গতিকে ইয়াত কৈ শেষ কৰিব নোৱাৰি, কিন্তু এটাই কথাই কওঁ যে সাহিত্য মহাসভা মানে সাংস্কৃতিক মহাসভা এনেকুৱা এটা অনুভৱ হয়। আৰু মই খুব ভাল পাওঁ যিহেতু আমাৰ সভাপতি সন্মানীয় পবিত্ৰ শৰ্মা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত যিখিনি 2009 চনৰ পৰা জন্ম এইখন অনুষ্ঠান, গতিকে 2009 চনৰ পৰা যিখিনি দুপদলৈ আগবাঢ়ি গৈছে, প্ৰায় অসমৰ মানে 500ৰো অধিক মানে সদস্য ইয়াতে জইন হৈছে। এতিয়া সৰু সুৰা নহয়, তেওঁ মানে প্ৰত্যেকটো ব্যক্তি বিশেষ গুণসম্পন্ন ব্যক্তি। এইকাৰণে তেওঁলোকে মানে সাহিত্য সংস্কৃতি জগতৰ মানে অলংকৃত কৰা ব্যক্তিসকলে আমাৰ ইয়াতে দেখা যায়। এনেকৈ নহয় যে সাহিত্য সভাৰ লগত জড়িত কিছুমান হয়তো সেইবিলাক গম নাপায়, কিন্তু ইয়াতে আহিলে প্ৰত্যেকজন ব্যক্তি তলৰ পৰা ওপৰলৈকে সকলোৱে মানে সমান হিচাপে আমাৰ পবিত্ৰ শৰ্মা ডাঙৰীয়াই মানে সমান চকুৰে চায় আৰু প্ৰত্যেককে চিনি পায়, প্ৰত্যেককে জানে আৰু প্ৰত্যেকৰে মানে তেওঁৰ মৰম স্নেহ ৰাখিছে আৰু ৰাইজেও ভাল পায়। ৰাইজেও পবিত্ৰ শৰ্মাক ইমান ভাল পায় যে তেখেতে এটা সময়ত পুলিচ প্ৰশাসন বিভাগত কাম কৰিছিল, কিন্তু এতিয়া যিটো সাহিত্য সংস্কৃতিত জড়িত মই যিখিনি জানো, মই তেখেতক সৰুৰ পৰাই জানো। 87-88 পৰা মই ভালকৈ চিনি পাওঁ পবিত্ৰ শৰ্মা ডাঙৰীয়া। দিছপুৰ চুপা মাৰ্কেটৰ মই তাতে আছিলোঁ, ৰাজধানী কোটা, তেতিয়াৰ পৰা মই জানো। গতিকে কৈ কিনে শেষ কৰিব নোৱাৰি, কিন্তু আজি মোৰ ভাল লাগিছে এইকাৰণে যে যোৱা বছৰতকৈ এইবাৰ আৰু ভাল লাগিছে আৰু সদস্য সদায় ভৰ্তি হৈয়ে আছে, আজীৱন সদস্য আছে, পৰম সন্মানীয় সদস্য আছে। গতিকে ইয়াত মানে প্ৰত্যেকটো ব্যক্তি সন্মান পায়। খোৱা লোৱা দিনটো খোৱা লোৱা চলি থাকে, ৰাতিপুৱা আহাৰ আছে, দুপৰীয়াৰ আহাৰ হৈছে। গতিকে তেওঁ অলেখ মানে ধৰণৰ মানুহক মানে খোৱা লোৱাৰ আহ্বান কৰে, তাত কোনো ব্যতিক্ৰম নঘটে, কোনো ধৰণৰ ভুল গতি নাই। ভাল লাগিছে। গতিকে আপোনালোকৰ আগত কথা কৈ ভাল লাগিছে যে আজি অমৰ প্ৰভা গৃহত বেলতলাত অনুষ্ঠিত এই সাংস্কৃতিক মহাসভাৰ যিখন আয়োজন কৰিছে, 12 বৰণীয়া অনুষ্ঠান আছে, তাৰ আগতে যিটো নতুন সংগীতৰ চিনাকি পৰ্ব আছে, ধুনীয়াকৈ চলিছে, ভাল লাগিছে। আপোনালোকৰ কথা কৈ ভাল লাগিছে, তেওঁ বুজিছে কেনে লাগিছে। মই অন্তৰৰ পৰা ভাল পাইছোঁ আৰু ভাল পাই থাকিম আৰু আজীৱন যিমান দিন পবিত্ৰ শৰ্মা ডাঙৰীয়া জীয়াই থাকিব, মই তেখেতৰ ছাত্ৰ নিচিনা হৈ থাকিম। এইখিনি মই লাজ ক'বলগীয়া আৰু সদৌ এখন অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু অসমবাসীক মই অন্তৰে কৈছোঁ যে আমাৰ সাংস্কৃতিক মহাসভালৈ আহক আৰু আমাৰ সাংস্কৃতিক মহাসভাৰ আমাৰ লগত জইন কৰক। আপোনালোকক নিশ্চয় গম পাব আমি কেনেকুৱা ধৰণৰ ব্যক্তি, আমি কেনেকৈ অনুভৱ কৰোঁ আৰু আমি সকলো অসমীয়াবাসীক আঁকোৱালি লওঁ। তাৰে কামনাৰে আজিৰ দিনটোৰ কাৰণে সকলো ধন্যবাদ।